নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি কেইটামান মোষ্ট ইম্পৰ্টেন্ট আসাম ৰিলেটেড জিকে চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰতিটো কোৱেশ্যনে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 ৰ কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিবোৰ ক্লাছ 6 7 আৰু 8 ৰ এনসিইআৰটি কিতাপ আছে সেই কিতাপবোৰ অধ্যয়ন কৰি আপোনালোকৰ বাবে আমি এই পিডিএফসমূহ বনাইছো তো যদি আপোনালোকৰ পিডিএফবোৰ লাগে তেতিয়াহলে আপোনালোকৰ স্ক্ৰিনত এটা নম্বৰ দেখিছে 8133840965 এটো আমাৰ হোৱাটসঅ্যাপ নম্বৰ হয় বা এই নম্বৰটো জিপে আছে তাত কেৱল আপোনালোকে 79 এটা জিপে কৰি বা হোৱাটসঅ্যাপত আপোনালোকে মেছেজ দিব যে এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে তো কেৱল 79 ত আমি গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিম ঠিক আছে আপোনালোকে মোবাইলতে হোৱাটসঅ্যাপতে লৈ হেখিনি পঢ়ি থাকিব পাৰিব তো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্যনখিনি চাও প্ৰথম কোৱেশ্যনটো কি দিছে Which nation is slated to host the 2026 Winter Olympic Games? তো 2026 চনৰ যেটো শীতকালীন অলিম্পিক গেমছ অনুষ্ঠিত হ'ব হেতু গেম কোনখন দেশত অনুষ্ঠিত হ'ব তো 2026 চনত শীতকালীন অলিম্পিক গেমটো অনুষ্ঠিত হ'ব কোনখন দেশত হৈছে সো এটো হৈছে অপচন ডি ইটালী ঠিক আছে মনত ৰাখি থব ইটালী দেশত অনুষ্ঠিত হ'ব 2026 বৰ্ষৰ শীতকালীন অলিম্পিক গেমটো ঠিক আছে তো এই শীতকালীন অলিম্পিক গেমটো মূলত 5 বিধ খেল খেলা হ'ব ঠিক আছে বেসবল কাৰ্লিং আইচ হকি নৰভিক স্কুইং আৰু স্কেটিং এই 5 বিধ খেল মুঠতে এই অলিম্পিক গেমটোত খেলা হ'ব নেক্সট কোৱেশ্যনটো হৈছে হাউ মেনি টিম মেম্বাৰ্স আৰ देयर ইন ইচ টিম অফ এ ক্ৰিকেট গেম ঠিক আছে ক্ৰিকেট খেল এখনৰ প্ৰতিটো দলত কিমানটাকৈ সদস্য থাকে সো এটো একেবাৰে সহজ কোৱেশ্যন হয় কিন্তু আপোনালোকে হয়তো বহুতে না জানিব পাৰে সো মনত ৰাখি থব আৰু যিসকলে জানে তেওঁলোকৰ বাবে তো হৈ আছে সো আমি জানিব লাগে এটো অপচন বি হ'ব 11 ঠিক আছে ক্ৰিকেট খেল যে আমি চাও ক্ৰিকেট খেলৰ প্ৰতিটো দলত 11 জনকৈ সদস্য থাকে নেক্সট কোৱেশ্যনটো হৈছে which of the following terms is associated with the sport of cricket তলৰ কোনটো শব্দ ক্ৰিকেট খেলৰ লগত জড়িত হয় ইয়াতে চাৰিটা শব্দ আপোনালোকে দেখিছে ইয়াৰে এটা শব্দ ক্ৰিকেট খেলৰ লগত জড়িত আছে এটো কোনটো হয় তো এটো হৈছে অপচন বি গুগলি ঠিক আছে গুগলি তো ক্ৰিকেট খেলৰ সৈতে জড়িত হয় নেক্সট কোৱেশ্যনটো হৈছে which sport uses the term penalty kick কোনটো খেলত পেনাল্টি কিক শব্দটো ব্যৱহাৰ কৰা হয় সো পেনাল্টি কিক কোনটো খেলত ব্যৱহাৰ কৰে টেনিস খেলত নে ফুটবল খেলত নে বক্সিংত নে গলফত সো মনত ৰাখি থব এটো হৈছে অপচন বি ফুটবল ঠিক আছে ফুটবলত পেনাল্টি কিক শব্দটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যন in which sport is the term relay commonly used কোনটো শব্দত relay শব্দটো সাধাৰণতে ব্যৱহাৰ কৰা হয় সো কোনটো খেলত এটো হৈছে অপচন এ টাইপ অফ ৰেস এথলেটিক্স অৰ ৰানিং তো এটো এক প্ৰকাৰৰ দৌৰ হয় এথলেটিক্স বা দৌৰ প্ৰতিযোগিতাৰ এটা শব্দ হয় ৰিলেটো ঠিক আছে নেক্সট কোৱেশ্যনটো চাওঁ তেতিয়া আমি টেকনিক্যাল নকআউট TKO is a term used in which sport টেকনিক্যাল নকআউট এটো কোনটো খেলত ব্যৱহৃত এটা শব্দ হয় ঠিক আছে টেকনিক্যাল নকআউট তো কোনটো খেলত ব্যৱহাৰ কৰা এটা শব্দ হয় সো এটো হৈছে অপচন সি বক্সিং ঠিক আছে বক্সিংত টেকনিক্যাল নকআউট বুলি এটা শব্দ ব্যৱহাৰ হয় নেক্সট কোৱেশ্যনটো হৈছে which of the following has been declared as the 8th national park of Assam most important question হয় নিম্নলিখিত কোনখন অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে এতিয়া ভাৰতত অসমত ক'বলৈ গলে 8খন ৰাষ্ট্ৰীয় উদ্যান আছে সো এই 8খন অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় এখন হৈছে অপচন বি চিকনা জালাওখন হৈছে অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন মানাস আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত অৱস্থিত এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত এখন আছে চিকনা জালাওখন আৰু এখন যদি আপোনালোকৰ পৰীক্ষাত হোদে যে চিকনা জালাওখন কোনখন জিলাত আছে সো জিলা কিখন হৈছে চিৰাং আৰু কোকৰাঝাৰ ঠিক আছে চিৰাং আৰু কোকৰাঝাৰ জিলাত এই নতুন যিখন ৰাষ্ট্ৰীয় উদ্যান এখন অৱস্থিত নেক্সট কোৱেশ্যনটো চাওক
In which year was the first Boru Accord signed? কিমান চনত প্ৰথম বড়ো চুক্তি স্বাক্ষৰিত হৈছিল এটো আমি পাই আইছো আলোচনা কৰিছো অপচন সি তো হ'ব কাৰেক্ট আনসাৰ 1993 নেক্সট কোৱেশ্চন তো হৈছে what is the area of Raimana National Park Raimana ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান বা মাটিকালি কিমান তো অনুকল ইয়াৰ শুদ্ধটো অপচন সি 422 স্কয়াৰ কিলোমিটাৰ Raimana ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন তো চাওকচোন how many districts are in BTR in 2024 তো 2024 চনত BTR ত কিমানখন জিলা আছে তো সক 2024 চনত আমি যদি চাবলৈ যাও এই BTR টোটাল 5 খন জিলা আছে ঠিক আছে এতিয়া নতুনকে যেহেতু তামুলপুৰখন এড কৰিছে আপোনালোকে গম পাইছে সো হে তামুলপুৰখনৰ হৈতে বাকি আগতে আছিল 4 খন এটা তামুলপুৰখনৰ হৈতে টোটাল হৈ গলগে 5 খন সো নেক্সট কোৱেশ্চন তো সক কি কৈছে HTTP ৰ সম্পূৰ্ণ ৰূপটো কি হয় the full form of HTTP is তো অনুকল ইয়াৰ ৰাইট আনসাৰ তো যাব অপচন এ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল HTTP ৰ সম্পূৰ্ণ ৰূপটো হৈছে এটো হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল 12 নম্বৰ কোৱেশ্চন তো চাও কি কৈছে চাওক the network that connects the world's computers is বিশ্বৰ কম্পিউটাৰ সমূহক সংযোগ কৰা নেটৱৰ্কটো হল কি হ'ব অপচন ব্ল্যাক দিয়া আছে ওয়াইফাই নে ইন্টাৰনেট নে 3G নে www সো এটো জানিব লাগে অপচন এ তো হ'ব অপচন বি তো হ'ব শুদ্ধতৰ ইন্টাৰনেট যে বিশ্বৰ ওয়াৰ্ল্ডৰ যিমানবিলাক কম্পিউটাৰ আছে কম্পিউটাৰসমূহক সংযোগ কৰা এটো নেটৱৰ্ক এটো ইন্টাৰনেট বুলি কোৱা হয় নেক্সট তো চাওক দা স্মলেষ্ট মেমৰি সাইজ ইজ ক্ষুদ্ৰতম মেমৰিৰ আকাৰটো কি হয় ইয়াৰ ভিতৰত যদি আমি চাও অপচন এ দিছে কিলোবাইট মানে কেবি এটো হৈছে কেবি এটো হৈছে এমবি এটো হৈছে জিবি মানে গিগাবাইট আৰু এটো হৈছে টিবি এতিয়া এইগিটাৰ ভিতৰত যদি আমি চাও আটাইতকৈ সৰুটো সুধিছে সো এটো যাব কি কেবি অপচন এটো হ'ব শুদ্ধতৰ কিলোবাইট নেক্সট তো চাওক পোলিও ইজ কজড বাই ওয়ান অফ পোলিও ৰোগৰ কাৰক হল এবিধ কি হয় ব্যাকটেৰিয়া নে ভেকুৰ নে ভাইৰাছ নে প্ৰটোজোৱা কোনটোৰ ফলত পোলিও ৰোগ হয় সো অনুকল মন ৰাখিব অপচন সি তো হ'ব শুদ্ধতৰ ভাইৰাছ ঠিক আছে পোলিও ভাইৰাছ নামৰ এবিধ ভাইৰাছৰ ফলত পোলিও ৰোগ হয় নেক্সট কোৱেশ্চন তো লাগবাৰ হু who developed the idea that means justify the ends অৰ্থাৎ হুকক ন্যায্যতা প্ৰদান কৰা এই ধাৰণাটো কোনে বিকশিত কৰিছিল তো এটো যাব অপচন সি মহাত্মা গান্ধীয়ে বিকশিত কৰিছিল নেক্সট কোৱেশ্চন তো চাওক which of the following was the reason for calling of the non cooperation movement by Gandhiji গান্ধীজীৰ দ্বাৰা অসহযোগ আন্দোলন বাতিল কৰাৰ কাৰণটো তলৰ কোনটো আছিল অপচন এ দিছে দ্বিতীয় ঘূৰণীয়া মেজমেল আছিল অপচন বি দিছে চৌৰিচৰা ঘটনা সি দি আছে ব্ৰিটিছ চৰকাৰৰ হেঁচা নে ডি দি আছে গান্ধীজীৰ গ্ৰেপ্তাৰ সো অসহযোগ আন্দোলনৰ স্থগিত কৰাৰ কাৰণটো আছিল অপচন বি চৌৰিচৰা ইনসিডেন্ট তো এটো ইম্পৰ্টেন্ট হয় কিন্তু ভালকে মনত ৰাখি লব এতিয়া নেক্সট কোৱেশ্চন টো আগবাঢ়িম নেক্সট তো চাওক which upheaval took place in Bengal immediately after the revolt of 1857 1857 চনৰ বিদ্ৰোহৰ ঠিক পিছতে বংগদেশত কোনটো উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল তো এটো হ'ব অপচন বি ইন্ডিগো ৰিভল্ট অৰ্থাৎ নীল বিদ্ৰোহৰ সৃষ্টি হৈছিল নেক্সট কোৱেশ্চন তো চাওক what was the symbol of 1857 independence struggle 1857 চনৰ স্বতন্ত্ৰতা সংগ্ৰামৰ প্ৰতীক কোনটো আছিল তো ইয়াৰে শুদ্ধটো অপচন এ lotus and chapatis lotus and kitaba bread বুলি আহিব পাৰে lotus and breads অৰ্থাৎ পদুম আৰু ৰুটি ঠিক আছে 1857 চনৰ যেটো স্বতন্ত্ৰতা সংগ্ৰাম আছিল তাৰ প্ৰতীক আছিল পদুম আৰু ৰুটি নেক্সট তো চাওক who was the president of the first session of Assam Chhatra Sanmilon তো অসম সত্ৰ নহয়টো ছাত্ৰ হ'ব লাগে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি নহয় ডি অপচন ডি হ'ব লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি নেক্সট কোৱেশ্চনটো হৈছে who has been selected for the Pratima Borua Pandey Award for 2022 2022 বৰ্ষৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডে বঁটাৰ বাবে তলৰ কাক নিৰ্বাচিত কৰা হৈছে তো
তো তেওঁ আছিল অপচন এ একলব্য গাম ঠিক আছে একলব্য গামক নিৰ্বাচিত কৰা হৈছিল 2022 চনৰ কাৰণে দেই মনত ৰাখিব চনটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন তো চাওক ইন হুজ মেমৰি ডিড ৰুদ্ৰসিংহ বিল্ড জয়সাগৰ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীটো কাৰ স্মৃতিত নিৰ্মাণ কৰাইছিল তো ইয়াৰ শুদ্ধটো অপচন বি মাতৃ অৰ্থাৎ তেওঁৰ মাদাৰৰ স্মৃতিত তো তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিতেই এই জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল আৰু চনটো আছিল 1697 ঠিক আছে 1697 চনত তেওঁ এই জয়সাগৰ পুখুৰীটো খন্দাইছিল নেক্সট কোৱেশ্চন তো চাওক হু কম্পোজ দা ওয়েলকাম সং অফ দা আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ আদৰণি গীতটো কোনে ৰচনা কৰিছিল তো আপোনালোক সকলোৱে জানে অসম সাহিত্য সভাৰ যেটো আদৰণি গীত হেতু হৈছে চিৰসেনেহী মোৰ ভাষা জননী এই গীতটি কোনে ৰচনা কৰিছিল সুধিছে অপচন ব্ল্যাক দিছে মিত্ৰদেৱ মহন্ত অপচন বি দিছে সুবোধ মহন্ত অপচন সি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডি দি আছে বিষ্ণু ৰাভা তো আপোনালোকে জানে কোনটো হ'ব লাগে অপচন এটো হ'ব শুদ্ধতৰ মিত্ৰদেৱ মহন্তই নেক্সট কোৱেশ্চন তো চাওক হুজ অটোবায়োগ্ৰাফি ইজ দা আধা লেখা দস্তাবেজ এটো কাৰ আত্মজীৱনী হয় তো সাগে সকলোৱে জানিব লাগে অপচন বি হ'ব শুদ্ধতৰ মামনি ৰয়ছম গোস্বামীৰ হয় নেক্সট তো চাওক হু ৰট দা পপুলাৰ বুক অসীমত যাৰ হেৰাল হিমা এই জনপ্ৰিয় কিতাপখন কোনে লিখিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি কাঞ্চন বৰুৱা তো আপোনালোকৰ কাঞ্চন বৰুৱা বুলি নাই পৰীক্ষাত কিন্তু ভুৱন মোহন বৰুৱা আহিব পাৰে সো মনত ৰাখিব কাঞ্চন বৰুৱা তেওঁৰ পেন নামে আছিল অৰ্থাৎ ডাক নামে আছিল ভুৱন মোহন বৰুৱা আছিল তেওঁৰ আসল নাম ঠিক আছে তো দুইটাই মনত ৰাখিব নাম আজি ভিডিওৰ লাষ্ট কোৱেশ্চন হুইচ প্লেস ইজ নন এজ খাজুৰাহু ইন আসাম তলৰ কোনটো স্থানক অসমৰ খাজুৰাহু বুলি জনা যায় তো অসমৰ খাজুৰাহু বুলি জনা যায় অপচন বি মদন কামদেৱ ঠিক আছে মনত ৰাখিব মদন কামদেৱক অসমৰ খাজুৰাহু বুলি জনা যায় তো বন্ধুসকল আজিৰ ভিডিওত আমি একেটা কোৱেশ্চন ডিসকাস কৰিলো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনে ধৰণৰ ভিডিও এতিয়া আপোনালোকৰ আগন্তুক এক্সামলৈকে আমি দি থাকিম আৰু যদিহে আপোনালোকৰ পিডিএফ সমূহ লাগে তেতিয়াহলে আমাক মেছেজ কৰিব আমাৰ নাম্বাৰটো হৈছে 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় তাতে আপোনালোকে মেছেজ কৰি পিডিএফ সমূহ লৈ ল'ব পাৰিব ধন্যবাদ